পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো সাংবিধানিক ক্ষমতা আছিলে সেইটো আমি সংশোধন কৰিছোঁ পলিটিকেল এফেয়াৰ্ছ কমিটিত আৰু AICC আমাক এপ্ৰুভেল দিছে আমি সমস্ত কৰ্তৃত্ব জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ জিলা কংগ্ৰেছবিলাকক দিছোঁ জিলা পলিটিকেল এফেয়াৰ্ছ কমিটিক দিছোঁ আৰু AP মেম্বাৰৰ ক্ষেত্ৰত সমস্ত কৰ্তৃত্ব আমি বুথ মণ্ডল আৰু ব্লকক দিছোঁ ইতিমধ্যে প্ৰায় 80% জিলাত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো চূড়ান্ত হৈছে আজিৰ পৰা নমিনেশ্যন আৰম্ভ হৈছে বহুত জিলাত 2-3খন জিলাত নিশ্চিতভাৱে কিছু বিতৰ্ক পোহৰলৈ আহিছে আৰু তাৰ মূল কাৰণটো হৈছে যে সমপৰ্যায়ৰ জনপ্ৰিয়তা থকা যেতিয়া প্ৰাৰ্থী থাকে তেতিয়া জিলা PSC বিলাকত হেঁচাটো বেছি পৰিছে কিছুমান জেগাত ধৰক দুজনে বিচাৰিছে সোনকালে বুজাবুজি হৈছে কৰবাত 4জন-5জনে বিচাৰিছে তাত অলপ বুজাবুজি হওঁতে পলম হৈছে কিন্তু মই আশাবাদী যে আজি ৰাতিলৈকে কংগ্ৰেছৰ প্ৰায় 95% প্ৰাৰ্থী চূড়ান্ত হ'ব